নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছো আপোনালোক সকলোকে MMLC অৰ্থাৎ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা কি কেনেদৰে ৰিইম্বাৰ্সমেন্ট কৰা হয় মেডিকেল ইন্সুৰেন্স পাবৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগে কি কৰিব লাগে আৰু ইয়াত কিমান পাৰ্চেন্ট আপোনালোকে পাব আৰু ইয়াত কেছলেছ ফেচিলিটিজো আছে নেকি এই গোটেইখিনি বস্তুবোৰ এই ভিডিঅ'ৰ যোগেদি আজি আমি ডিসকাশন কৰিম আপোনালোকে এই ভিডিঅ'টো চাই থাকিব মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা কি এইটো এটা মেডিকেল ৰিইম্বাৰ্সমেন্ট স্কিম এইটো আসাম গভৰ্নমেন্টৰ এটা স্কিমছ হয় যিয়ে নেকি মেডিকেল ৰিইম্বাৰ্সমেন্ট দিয়ে অল দ্য গভৰ্নমেন্ট এমপ্লয়িজ বা গভৰ্নমেন্ট পেঞ্চনাৰ্ছ সকল এটা CGHS ৰেটত এই ৰিইম্বাৰ্সমেন্টটো পাবৰ কাৰণে হস্পিটেলাইজেশ্যন হ'ব লাগিব মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা বা চমুকৈ MMLCৰ ফেচিলিটি বা স্কিমৰ লাভ পাবৰ কাৰণে আপোনালোক নিশ্চয় গভৰ্নমেন্ট এমপ্লয় হ'ব লাগিব অৰ্থাৎ চৰকাৰী চাকৰিয়াল হ'ব লাগিব নহলে গভৰ্নমেন্ট পেঞ্চনাৰ হ'ব লাগিব তেখেতসকলেহে MMLC যিটো ইন্সুৰেন্স সেইটো পায় আৰু এই MMLC ইন্সুৰেন্সত বিভিন্ন চৰকাৰী চাকৰি ক্যাটেগৰী অনুসৰি ইয়াৰ ফিজবোৰ জমা দিব লাগে পাৰ মান্থত আপোনালোকে যেতিয়া স্যালাৰি সোমায় তাৰ লগে লগে এটা ৰেটত তেওঁলোকৰ স্যালাৰিৰ পৰা অটোমেটিক্যালি MMLCত জমা হয় বা MMLCৰ যিটো ফিজ হয় সেইটো কাট খাই যায় যেনেকে 500 325 এনেকুৱা ধৰণৰ ফিজবোৰ আছে আৰু ইয়াতে আমি যদি চাও যে এই মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাত ৰেজিষ্ট্ৰেচন আৰু মেডিকেল ৰিইম্বাৰ্সমেন্ট অফ গভৰ্নমেন্ট এমপ্লয়িজ তাহাঁতৰ ডিপেন্ডেন্স আৰু গভৰ্নমেন্ট পেঞ্চনাৰ্ছ আৰু তেওঁলোকৰ স্পাউচেছ সকলৰ ৰেজিষ্ট্ৰেচন কৰিব পাৰি থ্ৰু এন অনলাইন RT পৰ্টেল আৰু এই RT পৰ্টেলটো হ'ল mmlc.assam.gov.in ইয়াতে গৈ পেলাই আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেচন কৰিব পাৰে আৰু যিসকল ক্যান্ডিডেটে নতুনকৈ চাকৰি পাইছে তেওঁলোকে MMLC চৰকাৰী গভৰ্নমেন্ট স্কিমছ বুলি কিছুমানে হেমাহি কৰে এপ্লাই নকৰে বা তেওঁলোকে ইন্সুৰেন্স ল'ব নোখোজে চাওক যদি আমি প্ৰাইভেট ইন্সুৰেন্সত আমি হেল্থ ইন্সুৰেন্সটো ল'ব খোজো তেতিয়াহ'লে ইন্সুৰেন্স কোম্পানী বহুতো আছে তেওঁলোকৰ পাৰ পাৰ্সনৰ প্ৰায় 10,000 12,000 এনেকুৱা ধৰণৰ ৰেট আছে আৰু আমাৰ গোটেইখিনি ফেমিলি কভাৰ কৰিবৰ কাৰণে প্ৰায় আমাক 30 40 50,000 মান লাগে পাৰ ইয়াৰত আৰু গভৰ্নমেন্টৰ এইটো এটা সুবিধা হয় আমি নিশ্চয় এইটো সুবিধাটো ল'ব লাগিব আৰু সেইকাৰণে যিখিনি নতুনকে চাকৰি পাইছে তেখেতসকলে এই মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাটো আপোনালোকে নিশ্চয় এপ্লাই কৰিব ইয়াত বছৰি আপ টু 5 lakhs লৈকে আপোনালোকে ইন্সুৰেন্স পাব গভৰ্নমেন্টৰ ফালৰ পৰা কিন্তু এই মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাত আচলতে গভৰ্নমেন্টৰ সেইটোৱে বহুত ৰিইম্বাৰ্সমেন্ট হওঁতে বহুত সময় লাগে প্ৰায় 8-9 মাহ বা 10 মাহ ইভেন বহুত তাতকৈ বেছি সময়ো লগায় একচুয়ালি 3 মাহৰ ভিতৰত ৰিইম্বাৰ্সমেন্টটো হ'ব বুলি ইনিশিয়ালি এইটো স্কিমছটো আহিছিল কিন্তু প্ৰেক্টিক্যালি প্ৰায় 7-8 মান্থ বা তাতকৈ বেছি সময় লাগে আৰু এই MMLC স্কিমছ এপ্লাই কৰিবৰ কাৰণে প্ৰথমতে আমি এই ৱেবছাইটত যাব লাগিব ৱেবছাইটত লিংকটোৰ এই পেজটো এই ধৰণে খুলিব আৰু ইয়াত আপোনালোকে চাইছে ইয়াত যদি কেনেকে ৰেজিষ্ট্ৰেচন কৰিব লাগে ধুনীয়াকৈ দিয়া আছে কি কি ক্লেম কৰিবৰ কাৰণে কি কি সাবমিট কৰিব লাগে ইয়াত ধুনীয়াকৈ আছে ইয়াত দিয়া আছে যে মেডিকেল ৰিইম্বাৰ্সমেন্ট আন্ডাৰ MMLC ইজ ডান আন্ডাৰ CGHS ৰেটস অফ আসাম ইয়াত ৰিসেন্টলি কেছলেছৰ নোটিফিকেশনটো ওলাইছিলে কেছলেছৰ নোটিফিকেশনটো এনে ধৰণৰ যে অসমৰ যিমানখিনি মেডিকেল কলেজেছ আছে মেডিকেল কলেজেছ সমূহত এই MMLC স্কিমছটো কেছলেছ হ'ব তাৰপিছত ইয়াত যদি আপোনালোকৰ কিবা MMLCৰ কাৰণে কিবা এসিস্টেন্স লাগে তেতিয়াহ'লে ইয়াত টোল ফ্ৰী নাম্বাৰটো আছে কিন্তু এই নাম্বাৰত মানে বিশেষকৈ ফোন হিমান নালাগে আৰু নুঠাই আৰু ফোন পিছলৈ যেতিয়া ৰিইম্বাৰ্সমেন্ট ক্লেম কৰিব লাগে তেতিয়া কেতিয়াবা খুদিব লগা হয় এতিয়া আমি এপ্লাই কৰিবৰ কাৰণে বা ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে ইয়াত ক্লিক কৰিব লাগিব যে বেনিফিচিয়াৰী লগইন এমপ্লয়িজ এণ্ড পেঞ্চনাৰ ক্লিক হিয়াৰ ইয়াত ক্লিক কৰিলে আমি এনেকে পাম যে বেনিফিচিয়াৰী লগইন ৰেজিষ্ট্ৰেচন সিলেক্ট এমপ্লয়মেন্ট টাইপ সো আমি ইয়াত এমপ্লয়ি হয় বা পেঞ্চনাৰ হয় সেইটো ক্লিক কৰিব লাগিব তাৰপিছত পেন নম্বৰ প্ৰাণ নম্বৰ বা GPF নম্বৰ দি পেলাই সিলেক্ট কৰিব পাৰিম আৰু আমি যেতিয়া লগইন কৰিম তেতিয়া আমাৰ পেজটো এনেকৈ খুলিব যেহেতু মই অলৰেডি ৰেজিষ্ট্ৰেচন কৰিছো সো ইয়াত আমি ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে বেনিফিচিয়াৰী ডিটেইলছ দিব লাগিব ফ্যামিলি ডিপেন্ডেন্ট কোন ফ্যামিলি ডিপেন্ডেন্ট আছে তেওঁলোকৰ ডকুমেন্টছ দিব লাগিব নেম এণ্ড ডিটেইলছ ফিল আপ কৰিব লাগিব ডিপেন্ডেন্ট সকলৰ আৰু নমিনিজ দিব লাগিব DDO ডিটেইলছ ইয়াত অটোমেটিক্যালি আহে আৰু ৰেজিষ্ট্ৰেচনৰ খিনি ডকুমেন্টছ কোনে ভ্যালিডেট কৰিছে ইয়াত হিষ্ট্ৰিটো আহিছে ইয়াৰ পিছত আমি যদি চাও যে ৰিইম্বাৰ্সমেন্টৰ কাৰণে আমি কি কৰিব লাগে বা আমাক কি ডকুমেন্টছ লাগিব হেতু আমি চাম ইয়াত ৰিইম্বাৰ্সমেন্টৰ কাৰণে ইয়াত ৰিইম্বাৰ্সমেন্টৰ যেটো পেজ আছে তাত যাব লাগিব ৰিইম্বাৰ্সমেন্টৰ কাৰণে আমি এই ৰিইম্বাৰ্সমেন্টৰ ৱেব পেজত যাব লাগিব আৰু ইয়াতে সাবমিট নিউ ক্লেম বুলি আছে ইয়াত সাবমিট নিউ ক্লেমত ক্লিক কৰিব লাগিব আৰু ইয়াতে আমি ফিল আপ কৰিব পাৰিম যেনেকে পেশেন্ট নেম
ডেট অফ এডমিশ্যন, ট্ৰিটমেণ্টৰ আউটকাম কি হয় সেইটো ফিল আপ কৰি এনেকে ফিল আপ কৰি যাব লাগিব আৰু বিভিন্ন ডকুমেণ্টছটো ইয়াত আপলোড কৰিব লাগে। যিহেতু ইয়াত নিউ ক্লেইম আপলোড কৰিব লাগে, চ' মোৰ তেনেকুৱা ধৰণৰ কোনো ক্লেইম নাই, চ' মই আপোনালোকক কমপ্লিট দেখাব নোৱাৰো। কিন্তু আমি এই ৰিম্বাৰ্চমেণ্টৰ কাৰণে কি কি ডকুমেণ্টছ লাগে সেই বস্তুবোৰ আমি যদি চাওঁ, তেতিয়াহ'লে ডকুমেণ্টছৰ ইয়াত গোটেইখিনি FAQ বুলি এটা পেজ আছে। ইয়াতে আপোনালোকে যদি যায় তেতিয়াহ'লে এই গোটেইখিনি ডকুমেণ্টছৰ যি যি ডকুমেণ্টছ লাগে সেইটো আমি ইয়াত পাই যাম। যেনেকে এছেঞ্চিয়েল চাৰ্টিফিকেটৰ ফৰ্ম আছে, সেইটো আপোনালোকে ইয়াতে পাব। তাৰপিছত proof of implant, recommendation, undertaking, dependence, contribution, undertaking, employees বা পেঞ্চনাৰসকলৰ contribution undertaking এইটো থাকিব। তো ইয়াত যদি আপোনালোকে CGHS ৰেট চাব বিচাৰে তেতিয়াহ'লে ইয়াত আহিবলৈ চাব পাৰিব। কেছ এডভান্স বিচাৰে তেতিয়াহ'লে কেছ এডভান্সো পায়। কিছুমান ডিজিজৰ কাৰণেহে কেছ এডভান্স পায়। ইয়াত আপোনালোকে আৰু এটা দিব লাগিব, আনমেৰিড ডেক্লেৰেশ্যন ফৰ্ম দিব লাগিব। তাৰপিছত আৰু আমি যদি চাওঁ ডকুমেণ্টছ মই এপ্লাই কৰোঁতে মোক কি কি লাগিছিল সেইটো যদি আমি চাওঁ, যে মই ইয়াত অলৰেডি দুটা ক্লেইম কৰিছিলোঁ। এটা ক্লেইম অলৰেডি ছেটেল হ'ল আৰু এটা ক্লেইম এপ্ৰুভ হৈ আছে। এইটো হ'ল ক্লেইমৰ ডিটেইলছ। মই কি কি ডকুমেণ্টছ দিছিলোঁ ইয়াত আপোনালোকে যদি চাইছে, অথৰাইজ মেডিকেল এটেণ্ডেণ্ট ৰিকমেণ্ডেশ্যন এইটো লাগিব। এইটো একচুৱেলি আপোনালোকৰ যেতিয়া ডিছচাৰ্জ দিয়ে সেই ডিছচাৰ্জৰ সময়তে আপোনালোকে এইটো বনাই ল'ব লাগিব, উইথ মেডিকেল পেডত বনাব লাগিব। ইয়াত অলৰেডি FAQ যিটো পেজ আছে তাত এইটো পাই যাব। তাৰপিছত ডিছচাৰ্জ চামাৰি বা কিবা চাৰ্টিফিকেট আছে তেতিয়াহ'লে ইয়াত আপোনালোকে আপলোড কৰিব লাগিব। নেক্সটটো হ'ল যেতিয়া হস্পিটেলাইজেশ্যন হৈ আছে, সেই হস্পিটেলাইজেশ্যন হৈ থকাৰ সময়ত যিটো বেডত থকা ফটোটো ল'ব লাগিব। তাৰপিছত নেক্সটটো হ'ল হস্পিটেলৰ যিখিনি বিলছ আছে সেই বিলছবোৰ আপলোড কৰিব লাগিব। OPD বিল যদি কিবা আছে সেইটো আপলোড কৰিব লাগিব। তাৰপিছত যদি নেক্সটটো হ'ল অথৰাইজ মেডিকেল এটেণ্ডেণ্ট ৰিকমেণ্ডেশ্যন, সেইটো এটা আছে, সেইটো আপলোড কৰিব লাগিব। তাৰপিছত নেক্সটটো হ'ল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, এইটো যিটো আপোনালোকে ট্ৰিটমেণ্ট কৰাইছে তেওঁলোকৰ গভৰ্ণমেণ্টৰ যিটো ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকে, সেই ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটৰ ফটোকপি লৈ আনিব লাগিব আপোনালোকে, এইটো আপলোড কৰিব লাগিব। তাৰপিছত আণ্ডাৰটেকিং কিছুমান আছে, আপোনালোকে যদি FAQ যদি চাই গৈ পেলাই আপোনালোকে আণ্ডাৰটেকিংটো 3টামান আণ্ডাৰটেকিংটো আপলোড কৰিব লাগিব। আণ্ডাৰটেকিং এটা, এইটো আণ্ডাৰটেকিং 2টা, তাৰপিছত ডেক্লেৰেশ্যন অফ ডিপেণ্ডেণ্ট বুলি এটা আণ্ডাৰটেকিং আছে, সেইটো দিব লাগিব। ইয়াত কিন্তু আপোনালোকে হস্পিটেলাইজেশ্যনৰ সময়তে 4টামান ডকুমেণ্টছ কালেক্ট কৰিব লাগিব। প্ৰথমটো হ'ল হস্পিটেলাইজেশ্যনত থাকোঁতে বেডৰ থকা ফটোটো ল'ব লাগিব। তাৰপিছত অথৰাইজ মেডিকেল এটেণ্ডেণ্ট ৰিকমেণ্ডেশ্যন হস্পিটেলৰ পেডত বনাব লাগিব। তাৰপিছত নেক্সটটো হ'ল হস্পিটেলৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, তাৰপিছত ইছেঞ্চিয়েল চাৰ্টিফিকেট। এই 4টা ডকুমেণ্টছটো আপোনালোকে হস্পিটেলাইজেশ্যনৰ সময়তে কালেক্ট কৰিব লাগিব, নহ'লে পিছত গৈ পেলাই অসুবিধা হ'ব, আকৌ হস্পিটেলত দৌৰি থাকিব লাগিব। বাকীখিনি যিখিনি আণ্ডাৰটেকিং আছে বা DDOৰ যিখিনি চাৰ্টিফিকেট লাগে সেইখিনি আপোনালোকে পিছত বনাই ল'ব পাৰিব। তাৰপিছত আমি যদি চাওঁ যে মই যিটো ক্লেইম কৰিছিলোঁ দুটা, সেই ক্লেইমত তাৰমানে কিমান সময় লাগিছিল MMLCৰ যিটো ৰিম্বাৰ্চমেণ্ট পাবৰ কাৰণে। মই এটা এপ্লাই কৰিছিলোঁ 19 মাৰ্চত 2024ত, আৰু এইটো গৈ পেলাই ছেটেল হৈছিলে এইখিনি মানত মোক টকাখিনি দিছিলে 25 অক্টোবৰত। তাৰমানে মাৰ্চৰ পৰা অক্টোবৰলৈকে 7-8 মাহ লাগিছিলে। তাৰপিছত আমি বেলেগ এটা ক্লেইম যদি চাওঁ, এইটো ৰিচেণ্টলি এপ্ৰুভ হৈছে 31 জানুৱাৰী, অৰ্থাৎ ফেব্ৰুৱাৰীৰ পৰা বুলি ক'ব পাৰি। ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু এইটো ৰিচেণ্টলি অক্টোবৰ মাহত এইটো এপ্ৰুভ কৰিছে। তাৰমানে এতিয়ালৈকে মোৰ টকাটো সোমোৱা নাই, ইয়াত মোক 50,000 মান এপ্ৰুভ কৰিছে। এই 50,000ৰ বিপৰীতে মই ইয়াতে বিল দেখুৱাইছিলোঁ অলমষ্ট 67,000, আৰু 67,000ৰ যদি আমি 50,000ৰ যিটো পাৰ্চেণ্টেজ যদি ওলাওঁ, ইয়াতে প্ৰায় 71-72% মেডিকেল ৰিম্বাৰ্চমেণ্টটো কৰি দিছে। আৰু আমি প্ৰথম কেছটো যদি চাওঁ, তাতে প্ৰথমটোত মই প্ৰায় 1,16,000ৰ ক্লেইমটো দিছিলোঁ আৰু পইচা সোমাইছিলে এৰাউণ্ড 75,000ত, আৰু এইটো পাৰ্চেণ্টেজ হিচাপত যদি চাওঁ তাত মোৰ প্ৰায় 65% মেডিকেল ৰিম্বাৰ্চমেণ্ট হৈছিলে। চ' এইখিনিয়ে আজি ভিডিঅ'টোত আশা কৰোঁ আপোনালোকে কিছু হ'লেও MMLCৰ বিষয়ে আপোনালোকে জানিব পাৰিছে, আৰু যাক MMLCৰ বিষয়ে জানিব বিচাৰে বা কেনেকৈ এপ্লাই কৰিব লাগে বা ৰিম্বাৰ্চমেণ্ট কেনেকৈ ক্লেইম কৰিব লাগে, এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাইছে। ত' যদি এই ভিডিঅ'টো আপোনালোকক ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, আৰু সকলোকে ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।